গুড মৰ্নিং সকলোকে আজি পুৱাই ভিডিঅ'টো ষ্টাৰ্ট কৰিবলৈ লৈছোঁ। আজি ভিডিঅ'টোত একেবাৰে কম সময়ৰ ভিতৰত কেনেকৈ কণমানিহঁতৰ বাবে টিফিন ৰেডি কৰাৰ এটা টিপছ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। যিহেতু আমাৰ মহিলাসকলৰ বাবে ৰাতিপুৱা বেলাটো খুবেই নাটনি, যেন মেচিনৰ দৰে ৩-৪ জনৰ হাত লগাই লোৱাৰ দৰে সকলো কাম অকলেই কৰিব লগা হয় সকলোৰে ক্ষেত্ৰত, নহয় জানো? গতিকে আজি মোৰ কণমানি কেইটাক এনেদৰে দিছোঁ। যিহেতু সময়ো নাটনি, পুৰিৰ লগত ভাজি বনাবলৈ সময়ো নহ'ব, গতিকে সদায়নো একেইখিনি কিমান খাব, নহয় জানো? সেয়েহে আজি অকণমান বেলেগ ধৰণে বনাইছোঁ। তাহাঁতি খায়ো ভাল পাব, প্লাছ মোৰো কাম শ্বৰ্ট হ'ব। বলক তেন্তে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব, তেতিয়াহে আপোনালোকে মই কেনেদৰে বনাইছোঁ বা আপোনালোকক দেখুৱাইছোঁ আপোনালোকে ভালদৰে বুজি পাব, নহয় জানো? প্ৰথমে সৰু সৰুকৈ ৰুটিখিনি বেলি লৈছোঁ বেলেগ বেলেগ ষ্টাইলত, আৰু তাহাঁতলৈ দুখনকৈ আৰু মোৰ কাৰণে এখন হ'ব। আৰু বেছি বনোৱা নাই, সেয়েহে সঁচাকৈ নাজানো আনৰ কেনেকুৱা, আমাৰ কণমানিকেইটাই একো একেইখিনি একেই ষ্টাইলতে সদায় খাব নিবিচাৰে। একেইখিনিয়ে হওক, লাগিলে বেলেগ বেলেগ ষ্টাইলত খাবলৈ পালে তাহাঁতৰ ভাল লাগে, আৰু সেয়েহে আৰু তাহাঁতৰ কাৰণে। আৰু ইয়াত মই ধনিয়া, পিঁয়াজ, জলকীয়া আদি কাটি লৈছোঁ। আৰু ইয়াত মই কেইবাটাও ডিম নিদিওঁ আকৌ দেই, ডিম হৈছে কণী। ইয়াত মই মাত্ৰ এটাই কণী দিম, যিহেতু কম সময়ত বনাইছোঁ ন, অকণমান কম খৰচত বনাইছোঁ। যিহেতু কম খৰচত বনাব লাগিব ন, এতিয়া যিহে দাম নহয় বজাৰত বস্তু কিনিবলৈ, বাপৰে। আগতে নিজে কিনি খাই পোৱা নাছিলোঁ, আজিকালি নিজে সকলো কৰিব লাগে যিহেতু গম পোৱা গৈছোঁ। আৰু সেয়াই, ইয়াত মই ধুনীয়াকৈ মিলাই ল'লোঁ কণীখিনি, আৰু ইয়াত মই ৰুটিখিনি জুবুৰাই গৰম টেৱাত দি দিম। আৰু চাই থাকিব আপোনালোকে ভিডিঅ'টো শেষলৈ, তেতিয়াহে আপোনালোকে বুজিব পাৰিব। যিহেতু এয়া চাওক কি ধুনীয়া হৈছে, আৰু আপোনালোকে খাই চাবচোন দেই। যদি খাই ভাল পায় আপোনালোকে লাইক কমেণ্ট কৰিব, ভাল পালেও বেয়া পালেও, তেতিয়াহে মই গম পাম, নহয় জানো? আৰু চাওকচোন কি ধুনীয়াকৈ ফুলিছে নহয়, সঁচাকৈ বহুত টেষ্টি খাবলৈ। যিহেতু এতিয়া মই খাই দেখুৱাব নোৱাৰিম, টাইমটো শ্বৰ্ট হৈছে নহয়, সেয়াই। আৰু আপোনালোকে লাইক কমেণ্ট কৰিব বুলি আশা ৰাখিলোঁ। আজিলৈ বাই।